শিক্ষামূলক ভ্ৰমণ প্লাছ বনভোজ দুয়োটাই একেলগে। এনেকৈ আমি পালোহি এখন মুকলি খেলপথাৰ। চাফা নিকাকৈ ৰাখিছে, ভাল লাগিছে। আৰু এনেকৈ আমি সকলোৱে ৰলোহি। তাৰপিছতে ব্ৰেকফাষ্টটো কৰাৰ পিছত আৰম্ভ হ'লেই নহয় বনভোজৰ কাৰণে। সকলোৱে কামত ব্যস্ত। ইয়াৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষামূলক ভ্ৰমণ, যিহেতু কেৱল বনভোজ খাই থাকিলেইতো নহ'ব, গতিকে অকণমান ওলাই গ'লোঁ। ওচৰতে আছিল কমলাবাৰী শিশু উদ্যান। ছাত্ৰ ছাত্ৰীসকলৰ মনোৰঞ্জনৰ কাৰণে বিভিন্ন শিশু উদ্যানত থকা খেলনা সামগ্ৰীৰ পৰা ইত্যাদি কৰি দেখুৱাম বাৰু। তাৰ আগতে চাওক, এয়া সোণালী বাঁহ। আজি মই প্ৰথম দেখিছোঁ, ভাল লাগিল। বাঁহজোপা মানে সঁচাই আনকমন, ৰঙেৰে প্ৰলেপ দি থোৱাৰ নিচিনা, ৰং দিবলৈ প্ৰয়োজন নাই। আৰু ছাত্ৰ ছাত্ৰীসকলৰ ধেমালিসমূহ লক্ষ্য কৰক। ডাঙৰ হ'লে এওঁলোকেই চাব পাৰিব ভিডিঅ'ৰ যোগেদি, সেইকাৰণে সাঁচি ৰাখিলোঁ। খুব ফূৰ্তি কৰিছে আজি, ভাল লাগিছে দেখি। উদ্যানখনৰ ভিতৰতে এনেকুৱা এটা পুখুৰী আছে। পুখুৰীটোৱে আকৌ উদ্যানখনৰ শোভা দুগুণে বঢ়াইছে। তাৰ মাজতে এনেকৈ মানুহে বিভিন্ন আলোকসজ্জাৰে সজাই তুলিছে, দুগুণে শোভা বৰ্ধন কৰিছে, ভাল লাগিছে। আৰু এনেকৈ তাৰ কাষতেই আছিল এখন জংঘল বুলিয়ে কওঁ, এখন নদী। পানীৰ শব্দবোৰ আছে, লগতে খুব সুন্দৰ চাফা পানী। আৰু তাৰ কাষতে যিবোৰ গছ গছনি আছে, খুব শাৰী শাৰী কৰি থৈছে। আৰু এনেকৈ ইমান ধুনীয়া ফটো মাৰিবলৈ আপোনালোকে আহিব, বৰ ভাল লগা সঁচাকৈ পৰিৱেশটো। ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলক লৈ যোৱা হৈছিল জৈৱ বৈচিত্ৰ্য উদ্যানখনলৈ, ওচৰতে আছে। ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বহুখিনি কথা শিকিব পাৰিব। বহুখিনি মানে গছ গছনিৰ নাম বিশেষকৈ সকলোৱে চিনি পাব পৰাকৈ বৰ ধুনীয়াকৈ লিখি ৰাখিছিল গছজোপাৰ কাষে কাষে নামসমূহ তাৰ। গতিকে চাওকচোন। চাৰিওফালে এই সকলোবোৰ চাওঁতে চাওঁতে খানা ৰেডি হ'ল।
গতিকে খানাৰ ফটোনো কিয় নেদেখুৱাওঁ আপোনালোকক, সকলো চাওক। এয়া ৰান্ধনীয়ে বনাই আছে, মানে প্ৰায় ৰেডি হৈছে। এইখনেই থালি, খুব ধুনীয়াকৈ বনাইছিল, ভাল লাগিছিল। এই ঠাইডোখৰৰ নামটো আপোনালোকক কোৱাই নাছিলোঁ নহয়। ঠাইডোখৰৰ নাম হৈছে শিৱসাগৰৰ কমলাবাৰী পিকনিক স্পট, গেলেকীৰ কাষতে, অৰ্থাৎ অসম নাগালেণ্ডৰ সীমান্ততে এই ঠাইডোখৰ অৱস্থিত। ইয়াৰ পাছতে খাই হ'ল আৰু তাৰপাছত সকলোৱে অকণমান ফূৰ্তি কৰিলে। ফূৰ্তি কৰি আমি ঘৰলৈ উভতি আহিলোঁ। এনেকৈ আজি দিনটো পাৰ কৰিলোঁ। ভিডিঅ'টো কেনে লাগিল জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, এভৰিথিং ইটছ অ'কে। গুড বাই, অল ইজ ৱেল। Hey!